हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल भिडिओ आरम्भ करार आगत मैं तुमलोকক जनाई দিব বিচাৰো 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে মই কোনো কমন কোৱেশ্চন তুমलोকক দিয়া নাছিলো কোনো ধৰণৰ ভিডিও মই দিয়া নাছিলো দুই তিনটা ভিডিও দিছিলো যত মই দেখুৱাইছিলো যে এনেকুৱা ধৰণৰ কনসেপ্ট বেস কোৱেশ্চন তুমলোকৰ আহিব পাৰে মই কিন্তু কত লিখা নাছিলো যে এইকেটা কোৱেশ্চন 100% কমন এইকেটা আহিবই কিন্তু পৰীক্ষা শেষ হোৱাৰ পাছত তোমালোকে চাবা দুইজনে বা আৰু ইয়াতকে বেছি মানে ষ্টুডেন্টে মোক কমেন্ট কৰি কৈ আছে যে আপুনি কমন দিছিল ওহা নাই বা বেয়া কমেন্ট তেওঁলোকে কৰি আছে তোমালোকে চাবা মই ৰিপ্লাইও দিছো যিসকলে সোৱা নাই ভিডিওৰ কমেন্ট বক্স চেক কৰিলে গম পাই যাবা দুইজনে মোক মানে উলটপালট কথা কৈ আছে তো মই কমনই দিয়া নাই আৰু মই তোমালোকক সতৰ্ক কৰি দিছিলো 6 মাহ মান আগতে ভিডিও বনাইছিলো যি ভিডিওত মই তোমালোকক কৈছিলো যে 2025 বৰ্ষত যদি ইউটিউব বা জোৰ পৰে তোমালোকে কমন কোৱেশ্চন পঢ়ি যোৱা তেনেহলে কিন্তু পৰীক্ষাত পস্তাব লাগিব कारण कमन क्वेश्चन 2025 बर्षत नाहे कन्सेप्ट बेस क्वेश्चन आहिब और कन्सेप्ट बेस क्वेश्चन कमन दिबो परा ना जाय हेतु कन्सेप्ट क्लियर থাকিলে जेनेकुवा क्वेश्चन आहक तुमी पारिबा এই বিষয় মই তোমালোকক সতর্ক কৰি দিছিলো কিন্তু বহুতে মোক উলট পালট কমেন্ট কৰি মোক বেয়াকে কৈ আছে নাই একো প্ৰবলেম নাই মই বেয়া নাপাও যি সকলে কৈ আছে হয়তো তোমালোকে বুজি পোৱা নাই মোৰ চেনেলটো হয়তো তোমালোকে চিনি পোৱা নাই মোৰ চেনেলৰ নাম হল টেক অফ এমএচ যত সদায় रियल और सठिक अपडेट दिया है और छात्र छात्रीসকলক सठिक पथत माने आगबঢ়াই দিয়া হয় ইয়াত বেলেগ কোনো ধৰণৰ কন্টেন্ট দিয়া নহয় তোমালোকে মোৰ চেনেল চেক কৰিলে গম পাই যাবা এতে মেইন কথা হল যি সকলৰ ইংৰাজী পৰীক্ষা বেয়া হল এতিয়া কি কৰা উচিত মেট্ৰিক আৰু এছএছ দুটা মানে পৰীক্ষাৰ ক্যান্ডিডেটছক মই ক'ব বিচাৰো যি সকলৰ নেকি পৰীক্ষা এতিয়া বেয়া হল এতিয়া তোমালোকে কি কৰিবা মই তোমালোকক দুই তিনটা কথা কম বেছি কথা নকও প্ৰথম কথাটো হল যেটো পৰীক্ষা তোমালোকৰ গুছি গল হেতুক লৈ যিমান পাৰা তোমালোকে টেনশন নকৰিবা যিমান পাৰা চেষ্টা কৰিবা হেতু মনত নেপেলাবলৈ চেষ্টা কৰিবা কাৰণ মনত আহি থাকিব মই জানো যেহেতু ময়ো পৰীক্ষা দিছো মোৰো পৰীক্ষা বেয়া হৈছে কেতিয়াবা মই জানো এটো কথা মনত আহিবই কিন্তু চেষ্টা কৰিব লাগিব যাতে মনত নপৰে আৰু পৰৱৰ্তী পৰীক্ষাৰ কাৰণে তোমালোকৰ এতিয়া প্ৰিপাৰেচন কৰিব লাগিব নেক্সট তোমালোকৰ এমআইএল আছে তাৰ পাছত আছে ম্যাথছ তো এই দুটা পৰীক্ষাৰ কাৰণে তোমালোকৰ এতিয়া প্ৰস্তুতি কৰিব লাগিব আৰু মেট্ৰিকৰ ষ্টুডেন্টছে এতিয়া কনসেপ্ট ক্লিয়াৰ কৰি তোমালোকৰ পঢ়িব লাগিব কাৰণ ইংৰাজী পৰীক্ষা দি তোমালোকে গমেই পাই গৈছা যে কনসেপ্ট বেস কোৱেশ্চন আহে গতিকে নেক্সট পৰীক্ষাটো কনসেপ্ট বেস কোৱেশ্চনে আহিব আৰু এটো বহুত দিন আগতে সেবাই কৈ দিছে যে কনসেপ্ট বেস কোৱেশ্চন আহিব হেকাৰণে মই কৈছো যে কত কমন কোৱেশ্চন বিচাৰি নফৰিবা ডাইৰেক্ট তোমালোকে কনসেপ্ট ক্লিয়াৰ কৰি পঢ়িবলৈ চেষ্টা কৰিবা যিখিনি তোমালোকে পঢ়া কনসেপ্ট ক্লিয়াৰ কৰি পঢ়িবা আৰু যিখিনি তোমালোকে অলৰেডি আগতে পঢ়িছিলা যেহেতু এমআইএল পৰীক্ষা আছে ম্যাথছ পৰীক্ষা আছে তোমালোকে আগতে নিশ্চয় পঢ়িছা হেখিনি এতিয়া বাৰে ৰিভাইজ দিবলৈ চেষ্টা কৰিবা আৰু প্ৰি ফাইনেলত যিকেটা কোৱেশ্চন নেকি কনসেপ্ট বেস আহিছিল কাৰণ আজি তুমি মেট্ৰিক পৰীক্ষা দিছা তোমালোকে গম পাইছা যে কনসেপ্ট বেস কোৱেশ্চন কেনেকুৱা হয় হেকাৰণে মই কৈছো যে প্ৰি টেষ্টত যিকেটা কোৱেশ্চন কনসেপ্ট বেস আহিছিল হেনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ সলভ কৰিবলৈ চেষ্টা কৰিবা দুইটা কোৱেশ্চন পেপাৰ সলভ কৰিবা তেনেহলে গম পাই যাবা যে কনসেপ্ট বেস কোৱেশ্চন কেনেকুৱা আহে মই আশা কৰো তুমি কথাখিনি বুজি পাইছা মই অলপ কথা ক'ব বিচাৰো কম সময়ৰ ভিতৰত মোৰ ভিডিও চাবা তোমালোকে 3 মিনিট বা 4 মিনিট হয় মই অলপ স্পিডত কথা কও কিন্তু বেছি কথা কৈ দিও অলপ সময়ৰ ভিতৰত হেকাৰণে কৈছো যে দুই তিনটা কথাই প্ৰথম কথাটো হল যেটো গোল পৰীক্ষা হেতুক লৈ টেনশন নকৰিবা দ্বিতীয় পইণ্টটো হল তোমালোকে কি কৰিব লাগিব কনসেপ্ট বেস কোৱেশ্চন পঢ়িব লাগিব এতিয়া আৰু কনসেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগিব তৃতীয় পইণ্টটো হল কনসেপ্ট বেস কোৱেশ্চন অহা প্ৰি টেষ্টৰ কোৱেশ্চন পেপাৰ এতিয়া বেছি সলভ কৰিবা কাৰণ কনসেপ্ট বেস কোৱেশ্চন যেহেতু ইংৰাজীত আহিছে বাকি পৰীক্ষাটো নিশ্চয় আহিব আৰু সেবা এইটো নিশ্চয় জনাইছে তোমালোকে হয়তো দেখা পাইছা এইখিনি কাম তোমালোকে কৰিবা এইখিনি কাম মেট্ৰিকৰ ষ্টুডেন্টছে নিশ্চয় কৰিবা আৰু ইতিমধ্যে হয়তো তোমালোকে গমেই পাই গৈছা যে কমন পৰি গলে 2025 বৰ্ষত কেনেকুৱা মানে তোমালোকৰ প্ৰবলেমত পৰা পৰীক্ষা ফলত এটা তোমালোকে হয়তো ইতিমধ্যে গমেই পাই গৈছা গতিকে মই আশা কৰো তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা আৰু মোৰ এটা ভিডিও আছে তোমালোকে হয়তো বহুতে চাইছা আৰু হয়তো বহুতে চোৱা নাই যে যদি পৰীক্ষা হলত কোৱেশ্চন কমন নপৰে কোৱেশ্চন টান আহি যায় টাফ কোৱেশ্চন আহি যায় তেনেহলে কি কৰা উচিত সেই বিষয়ে মই এটা ভিডিও বনাইছিলো খুব সৰু এটা ভিডিও কম সময় নষ্ট হ'ব ভিডিওটো চালে তোমালোকৰ বহুখিনি উপকাৰ হ'ব বুলি মই আশা ৰাখিছো সকলোৱে ভিডিওটো চাবা ডেসক্ৰিপচন বক্সত লিংক দি আছে আৰু এই ভিডিওটো শেয়াৰ কৰি দিবা বেছি আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাৰা যদি তুমি ইচ্ছা কৰা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু 2025 বৰ্ষৰ কাৰণে মই কিন্তু কমন কোৱেশ্চন দিয়া নাছিলো মোৰ চেনেল চেক কৰি তোমালোকে চাব পাৰা যি সকলে কমন দিছিল হে সকলক তোমালোকে হুদি চাব পাৰা আৰু হুদি চালে একো লাভ নাই কাৰণ তেওঁলোকক এতিয়া তোমালোকে বিচাৰি নোপোৱা ক'ত যে লুকাব তোমালোকে বিচাৰি নাপাবা এতিয়া তেওঁলোকক পাছত ওলাব তো আজিৰ এই ভিডিওত এইখিনি আছিল লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ